কৰবী, তোমালোকৰ গাঁৱৰ পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া। মোৰো বহুত ধুনীয়া লাগিছে মা। মই কৈছিলোঁ নে নাই ধুনীয়া বুলি? আকৌ অ' আই, এইজনী কৰবী নেকি? অঁ পূজা, তই? মই। ভালনে তোৰ? ভালে দে। আৰু লগতে কোন কোন হ'ব? আৰু মোৰ হাজবেণ্ড। কি? আৰু লগত মোৰ ছোৱালী। তোৰ হাজবেণ্ড? কি হ'ল আকৌ তোৰ? মানে তোৰ হাজবেণ্ড ইমান হেণ্ডচাম? আমি ইমান ধুনীয়া আৰু ইমান ধনী ঘৰৰ ছোৱালী হৈও ইমান হেণ্ডচাম ল'ৰা পোৱা নাই। সেইবিলাক কথা বাদ দে, ইমান দিন তোক দেখা পোৱা নাই। ক'ত আছিলি? মই গুৱাহাটীতে থাকোঁ দে। তোৰ ছোৱালীজনী কেইবছৰ হৈছে? 3 বছৰ। খুব ভাল লাগিলে তোৰ হাজবেণ্ড আৰু তোৰ ছোৱালীক লগ পাই। নমস্কাৰ দেই। হয় নমস্কাৰ। মানে মই ক'বলৈ বিচাৰিছোঁ তোৰ হাজবেণ্ড ইমান হেণ্ডচাম, আমি ইমান ভাল ল'ৰা পোৱা নাই। তই মানে তোৰ লগত যিবিলাক ঘটনা ঘটি গৈছে, মই ভাবিছিলোঁ তোৰ বিয়াই নহ'ব। ঠিক আছে, তোমালোকে যোৱা ক'লে আহিছিলা, ময়ো যাওঁ। ৰখিবচোন। কৰবীৰ লগত কি ঘটনা হোৱাৰ কথা কৈছে? অলপ বুজাই কওকচোন। কৰবী, মানুহগৰাকীয়ে তোমাৰ লগত কি ঘটনা হোৱাৰ কথা কৈছে? কোৱাচোন, কি ঘটনা হৈছিলে কোৱাচোন? আৰু মানুহগৰাকীয়ে কিয় কৈছে? যি ঘটনা ঘটিলে মই ভাবিছিলোঁ কেতিয়াও তোমাৰ বিয়াই নহ'ব বুলি। কি হৈছিলে মানে তোমাৰ লগত? নাই কল্যাণ, একো হোৱা নাই দিয়া। তাই এনেই কৈছে। তই যাচোন ইয়াৰ পৰা। কিয় যাব লাগে? ৰখিব অকণমান। কৰবী, তোমাৰ বান্ধৱীয়ে কিয় ক'লে যে তোমাৰ কেতিয়াও বিয়াই নহ'ল হয় বুলি? কিয় কৈছে তেনেকৈ? নহ'লে আপুনিয়ে কওকচোন, আপুনি কিয় তেনেকৈ ক'লে? কিয় কৰবীৰ কোনোদিনাখন বিয়াই নহ'লে হয়? আচলতে তাইৰ লগত কি হৈছিলে? আপুনি মানে সকলো কথা জানি শুনি বিয়া কৰোৱা নাছিলে? সকলো কথা জানি শুনি বিয়া কৰোৱা নাছিলে মানে? আচলতে কি হৈছিলে কৰবীৰ জীৱনত? কৰবী, তই তোৰ গিৰিয়েৰক কোৱা নাই নেকি তই যে বিয়াৰ আগতে ধৰ্ষণ হৈছিলি? কৰবী, তোমাৰ বান্ধৱীয়ে এইবিলাক কি কৈ আছে? তুমি বিয়াৰ আগতে ধৰ্ষণ হৈছিলা? নাই মই ধৰ্ষিতা নহয়। কিয় মিছা কথা কৈছ কৰবী? আমি বিয়া হৈ গৈছোঁ, আমাৰ লগততো এনেকুৱা ঘটনা একো ঘটা নাই যেনেকুৱা তোৰ লগত হৈছে। কিয় মিছা কথা কৈছ? গিৰিয়েৰক সঁচা কথাবিলাক কৈ দে আকৌ। গিৰিয়েৰক মিছা কথা ক'বলৈ নাপায় নহয়। তোক দেখোন ডক্তৰৰ ওচৰলৈ ময়ে লৈ গৈছিলোঁ। মই ভাবিছিলোঁ তই নাবাচিবি। হে ভগৱান, এতিয়াতো তই গিৰিয়েৰক সঁচা কথাবিলাক কৈ দিব পাৰ ন? ইমান লুকুৱাই ৰাখিব পাৰনে? গোটেই ঘৰখন কন্দা কোটা লাগি গ'ল দেখোন, হুলস্থুল হৈ গ'ল। আৰু তোৰ লগত মই গৈছিলোঁ ডক্তৰৰ ওচৰলৈ। বাপেৰে কান্দি কুটি হাহাকাৰ কৰি আছিলে। মনত নাই তোৰ? তোৰ মাৰ বাপেৰৰ হাতত এটকাও নাছিলে। মই মোৰ দেউতাৰ তাৰ পৰা টকা আনি তোক চিকিৎসালয়লৈ লৈ গৈছিলোঁ। তই পাহৰিয়ে থাকিলি? মোৰ যদি দেউতাই টকা নিদিলেহেঁতেন তই নাবাচিলি হয়। অকণমান উপকাৰ কৰাবিলাকৰ নাম ল'ব লাগে আকৌ। এতিয়ানো ক'ত মনত থাকিব, বাচিলি যে। চম্পা, তইনো কিয় তেনেকৈ কৈ আছ কচোন? গিৰিয়েকক সকলোবিলাক কথা সঁচাকৈ ক'ব লাগে, গম পাইছনে? একো কথা লুকুৱাই ৰাখিব নালাগে নহয়। তুমি এনেকৈ কৈ থাকিব নালাগে কৰবী। তুমি সঁচাকৈ কোৱা, তুমি সঁচাকৈ ধৰ্ষিতা নেকি? মই তোমাক কিমান বাৰ ক'ম, এইবিলাক মিছা কথা এইবিলাক। তুমি তাইৰ কথা কিয় শুনি আছা? বলা এইখিনিৰ পৰা। মোৰ কিন্তু খং উঠি গৈছে। একদম চুপ থাকা তুমি। মিছা কথা নক'বা, কৈ দিছোঁ। মই বিয়াৰ আগতে বহুতৰ মুখৰ পৰা শুনিছিলোঁ। যদিও তুমি মোক কোৱা নাছিলা, মই কাৰোৰে কথা বিশ্বাসেই কৰা নাছিলোঁ। ভাবিছিলোঁ তোমালোকৰ ঘৰখনে আৰু তুমি কোৱা নাই যেতিয়া এইবিলাক কথা এনেও ক'ব পাৰে। এতিয়া তোমাৰ বান্ধৱীৰ কথা শুনি মোৰ এনেকুৱা লাগিছে সেই কথাবিলাক সকলো সত্যই আছিল। তুমি মোক সত্য কথা কোৱা, তুমি বিয়াৰ আগতে ধৰ্ষণ হৈছিলা নে নাই? সঁচা কথা কোৱা বুলি কৈছোঁ। মনে মনে নাথাকিবা তুমি, কৈ দিয়া। আৰু যদি হোৱা নাই তেতিয়াহ'লে তুমি আমাৰ ছোৱালী মুনুৰ মূৰত হাত থৈ কোৱা তুমি ধৰ্ষণ হোৱা নাই বুলি। কল্যাণ, তুমি মোক মুনুৰ মূৰত হাত থৈ ক'বলৈ কৈছা? অঁ, কৈছোঁ। কি হ'ল, চুপচাপ লাগি গ'লা যে? মই শপত খাবলৈ কৈছোঁ নে নাই তোমাক? মুনুৰ মূৰত ধৰি শপত খোৱা ধৰ্ষণ হোৱা নাই বুলি। তুমি মোৰ ছোৱালীৰ মূৰত ধৰি শপত খাই ক'বলৈ ক'লা। মই আৰু মিছা ক'বলৈ নোৱাৰিম। স্বপ্নাই সঁচা কথাই কৈছে। মই বিয়াৰ আগতে ধৰ্ষণ হৈছিলোঁ।
কি কল্যাণ মই এজনী ধৰ্ষিতা নাৰী কল্যাণ কল্যাণ পাপা পাপা কি হৈছে তোমাৰ কল্যাণ কি হৈছে তোমাৰ মাত দিয়া নাই যে উঠা কল্যাণ উঠা পাপা কল্যাণ উঠা কিয় মাত দিয়া নাই বাৰু তুমি কল্যাণ কি হ'ল তই দেখোন 5 দিন থাকিম বুলি কৈছিলি ঘনীয়েৰক লৈ পেলাই গৈছিলি কিয় লগতে গুচি আহিলি আকৌ কি হ'ল শুন তই এনেকৈ কান্দিছ যে কি হৈছে তোৰ বহুত ডাঙৰ সৰ্বনাশ হৈছে মা বহুত ডাঙৰ সৰ্বনাশ হৈছে মই আৰু এই মুখখন দেখুৱাব নোৱাৰিম কাকো ৰাস্তাৰ বাহিৰলৈ গ'লে মানুহে চি চি কৰিব লাগিলে জোতা চেণ্ডেলো দলিয়াব মোৰ সন্মান শেষ আৰু মা সন্মান শেষ কিয় মানে কিয় তেনেকৈ কৈছ তই ৰাস্তাৰ বাহিৰলৈ গ'লে মানুহে কিয় চি চি কৰিব কিয় জোতা চেণ্ডেল দলিয়াব কাৰণটো জানিব বিচাৰিছা নহয় কাৰণটো জানিবা কচোন কাৰণ মোৰ পত্নী সেইগৰাকী ধৰ্ষিতা কি মা মই আজি ইমান দিনে এজনী ধৰ্ষিতা পত্নীৰ লগতে সংসাৰ কৰি আছিলো কিবা এটা গালি পাৰিছ সেইটো বাৰু মানিছো কিন্তু সমদ্দাৰ কল্যাণ আমাৰ বোৱাৰীৰ বিষয়ে তই যাতে এনেকুৱা কথা নক ইমান পাপৰ কথা কিয় কৈছ কচোন তোক কোনে কৈছে হা কোনে কৈছে এইবিলাক কথা মোক কচোন নামটো মই কৰবীৰ মাকৰ ঘৰৰ গাঁৱৰ পৰিৱেশটো চাবলৈ যাওঁতে ৰাস্তাতে তাইৰ বান্ধৱী চম্পাক লগ পাইছিলোঁ তাইৰ সেই বান্ধৱীজনীৰ মুখেৰে সকলোবিলাক কথা গম পাইছোঁ মা প্ৰথমতেতো কৰবীয়ে নহয় নহয়ে কৈ আছিল যেতিয়া মনৰ মূৰত ধৰি শপত খোৱালোঁ তেতিয়াহে কথাবিলাক লুকুৱাব নোৱাৰিলে স্বীকাৰ কৰিলে মা হয় কৰবীৰ বিয়াৰ আগতে ধৰ্ষণ হৈছিলে হস্পিটেলত বোলে মৃত্যুৰ মুখৰ পৰা বাচি আহিছে ধৰ্ষণ কৰাৰ কাৰণে মা পিছত বোলে বান্ধৱীজনীৰ ঘৰৰ পৰা হস্পিটেললৈ লৈ যাওঁতে তাই বাচিছে তুমি মোক খালি এটা কথা কোৱা মা মোৰ জীৱনটো কিয় সৰ্বনাশ কৰিলা কিয় ধ্বংস কৰিলা মোৰ জীৱনটো পৃথিৱীখনত আৰু কি ছোৱালী বিচাৰি নাপালা সেই ধৰ্ষিতা ছোৱালীজনীৰ লগত তুমি মোক কিয় বিয়া কৰাই দিলা তাইক কিয় বিয়া পাতিব দিলা মোক ঐ ভিখাৰী জাত তই কি বিয়াৰ আগতে ধৰ্ষণ হৈছিলি তই ধৰ্ষিতা আছিলি তই আমাক কিয় কোৱা নাছিলি হা কিয় কোৱা নাছিলি মই বিয়া হ'বলৈ বিচৰা নাছিলো মা মোৰ মা দেউতাই মোক জোৰ কৰিহে বিয়া দিছে বিশ্বাস কৰক মা মই বিয়াৰ আগতে সকলোবিলাক কথা কৈ দিব বিচাৰিছিলোঁ তেতিয়া মোৰ দেউতাই কৈছিলে যদি আপোনালোকক মই কথাবিলাক সকলো কৈ দিওঁ তেতিয়াহ'লে তেখেত বোলে বিষ খাই মৰি যাব মোৰ মা দেউতাই জোৰ কৰি বিয়া দিছে আৰু মই দেউতাৰ জীৱনটো বচাবলৈকে আপোনালোকৰ আগত মিছা মাতিব লগা হ'ল কথাবোৰ কোৱা নহ'ল সেইকাৰণে ইমান দিনে চুপচাপ লাগি আছিলোঁ একো কোৱা নাছিলোঁ বান্দিজনী তই তোৰ বাপেৰ জীৱনটো বচাবলৈ মোৰ ল'ৰাটোৰ জীৱন ধ্বংস কৰিবলৈ আহিলি শেষ কৰি দিলি মোৰ ল'ৰাটোৰ জীৱন শেষ কৰি দিলি হে ভগৱান এই কথাটো যদি মোৰ জোঁৱাই শুনে যে আমাৰ বোৱাৰী এজনী ধৰ্ষিতা বুলি তাইৰে সংসাৰখন ভাঙি যাব যদি জোঁৱাই গম পায় মই কেনেকৈ মুখ দেখাম মানুহৰ আগত কেনেকৈ মুখ দেখাম কি হৈ গ'ল এইবোৰ কি হৈ গ'ল আমি নাক উলিয়াব নোৱাৰা হ'লো আৰু কৰবী মোক ক তোক কোনে ধৰ্ষণ কৰিছিলে ক কোনে ধৰ্ষণ কৰিছিলে তোক না মই এইটো কথা ক'ব নোৱাৰিম মই জানিবই লাগিব তোক কোনে ধৰ্ষণ কৰিছিলে ভগৱানক চিন্তা কৰি এইবিলাক কথা নলিয়াবা তুমি নুসুধিবা মোক কোনে ধৰ্ষণ কৰিছিলে প্লিজ হ'ব ক'ব নালাগে বিয়াৰ আগতে 12 গৰি 13টা মতাৰ লগত লেটি পেটি সিহঁতি চাগে কোনোবাই ধৰ্ষণ কৰিছিলে মা বিশ্বাস কৰক বিয়াৰ আগতে মই কাৰো লগতে এইবিলাক প্ৰেম ভালপোৱা এইবিলাক কৰিবলৈ যোৱা নাই
মোৰ কোনো প্ৰেমিকে আহি মোক ধৰ্ষণ কৰিবলৈ অহা নাই। নহ'লে কোনে কৰিলে হা? কোনে কৰিলে? আজি তই ক'বই লাগিব তোক কোনে ধৰ্ষণ কৰিছিলে। তই যদি আজি নকওঁ তেতিয়াহ'লে মই এই মুহূৰ্ততে এইখিনি ঠাইতে বিষ খাই মৰি যাম। নাই নাই, তুমি প্লিজ এনেকুৱা নকৰিবা। নহ'লে ক তোক কোনে ধৰ্ষণ কৰিছিলে? মোৰ মহাই। মহাই? অঁ, মোৰ নিজৰ মহাই মোৰ লগত সৰ্বনাশ কৰিছে। মোৰ মহাই ধৰ্ষণ কৰিছে। মই সৰু থাকোঁতেই মাহীহঁতৰ ঘৰত ফুৰিবলৈ যাওঁতে মোৰ মহাই মোক ধৰ্ষণ কৰিছিলে। শুনাচোন কল্যাণ, ভাত হ'ল, দিছোঁ খোৱাহি। ভাত? মোক বিষ আনি দে, মই বিষ খাই পেলাই মৰি থাকোঁ। তুমি কিয় তেনেকৈ কৈছা? এটা মানুহে মই বিয়া নকৰোৱাৰ আগতে মোৰ পত্নীৰ শৰীৰ স্পৰ্শ কৰি থৈ দিছে। মই বিষ নাখাই মই কি কৰিম? তই এই নষ্ট শৰীৰটো দি মোৰ লগত কিয় বিয়া হ'লি? তোক আগতেই যদি শৰীৰ স্পৰ্শ কৰি থৈ দিছিলে মোৰ লগত হয়তো কোনো কথাই নাছিল। তাতে মোক সঁচা কথাও কোৱা নাছিলি। তই মোৰ জীৱনটো ধ্বংস কৰি দিলি মোৰ জীৱন। বেলেগৰ মানুহ এটাই মোৰ শৰীৰটো স্পৰ্শ কৰিছে, তাতে মোৰ কি দুখ কোৱাচোন? মোক দুখ দিলে হ'ব জানো? সৰুতে মই মাত্ৰ 7 বছৰ আছিলোঁ আৰু মই মাহীহঁতৰ ঘৰত ফুৰিবলৈ গৈছিলোঁ। আৰু মই ৰাতি শুই থাকোঁতে মানে মাহী সিদিনা হস্পিটেল যাব লগা হৈছিলে, গা বেয়া কৰিছিলে আৰু মই শুই আছিলোঁ। শুই থকা ঠাইতে মহাই আহি মোক শৰীৰ স্পৰ্শ কৰিছে। বিশ্বাস কৰা, মই বহুত চিঞৰিছিলোঁ, কিন্তু মোৰ ওচৰত কোনো নাছিল আৰু মহাই মোক ধৰ্ষণ কৰিলে। মোৰ মুখৰ মাত হেৰাই গৈছিল আৰু পিছদিনাখন মোক হস্পিটেল লৈ গৈছিল। তাতে মোৰ কি দুখ থাকিব পাৰে কোৱা? হে চুপ থাক। তোৰ মহাই তোক শৰীৰ স্পৰ্শ কৰিছে হা? ক'ত স্পৰ্শ কৰিছিলে হা? কিয় কৰিব? আৰু ইয়াৰ সন্তানটো কথা ক'ত সন্তান? সন্তান? কিহৰ সন্তান? তই আৰু মহাইৰে মিলি যে কাণ্ডটো কৰিছিলি তাৰ পাপৰ ফলটো ক'ত? বিশ্বাস কৰা, মই বহুত সৰু আছিলোঁ আৰু মোৰ কোনো পেটত সন্তান হোৱা নাছিল। মই জানো তোৰ সন্তান এটা নিশ্চয় আছে। বিশ্বাস কৰাও, নাই মোৰ কোনো সন্তান। মই ভগৱানৰ শপত খাই কৈছোঁ, মোৰ পেটত কোনো সন্তান নাছিল। তুমি মোক ভুল বুজিছা। একো ভুল বুজা নাই, যি বুজিছোঁ ঠিকেই বুজিছোঁ। সেইদিনাখন বাৰু তই মহাইৰৰ লগত তেনেকুৱা কৰিছিলি আৰু বা কাৰ লগত তেনেকুৱা কৰিছ? কোন কোন আছে হা? আৰু কোনে কোনে তোৰ শৰীৰ স্পৰ্শ কৰিছে হা? সৰু থাকোঁতে সেই কাণ্ডটো হোৱাৰ পৰা আৰু কোনো পুৰুষেই মোৰ শৰীৰ স্পৰ্শ কৰা নাইও। বিশ্বাস কৰা কল্যাণ। তোৰ নিজৰ মহাইৰেই যদি তোৰ লগত এনেকুৱা বেয়া কাম কৰিছে, তোৰ শৰীৰ স্পৰ্শ কৰিছে, আনে যি নকৰিব মই মানিম নেকি হা? আছে চাগে তোৰ আৰু বহুত আছে চাগে। তোৰ চৰিত্ৰই বেয়া। তই আৰু কাৰ লগত এনেকুৱা কাণ্ড কৰি মোৰ জীৱনটো ধ্বংস কৰিবলৈ আহিছিলি? চালি চৰিত্ৰহীনা নাৰী। কল্যাণ, তই সঁচা কথা কবিনে নকওঁ ক? আৰু কোন কোন আছে তোৰ হা চৰিত্ৰহীনা? মা, কাজিয়া চোৱা না, মনে মনে থাকাচোন। ছোৱালীজনী কি কৈছে শুনা নাই? তাইও বুজি পাইছে তুমি মোক যে খং কৰিছা। বুজি পালেও পাওক, তোক মই আজি মাৰিয়ে পেলাম। তই জীয়াই থাকিব নালাগে। নধৰিবা কল্যাণ, এৰি দিয়া, মই কষ্ট পাইছোঁ কল্যাণ। দেউতা, মাক এৰি দিয়া, মা মৰি থাকিব। হেই এইজনী যা ওচৰৰ পৰা। মাজনী, তয়ো কাৰ ফালৰ ঠিক নাই। মই এনেই ইমান দিনে মোৰ বুলি ভাবি আছিলোঁ। উঠা উঠা মুনু, উঠা। তুমি এইবিলাক কি কৈ আছা কোৱাচোন বাৰু? মই তোমাক বাৰে বাৰে কৈ আছোঁ নে নাই বাৰু মোৰ বেলেগ কোনো নাই বুলি? এইজনী তোমাৰে সন্তান। তোমাৰ সন্তান নহ'লে কাৰ হ'ব কোৱা?
তই যাৰ লগত আৰু এনেকুৱা পাপ কাম কৰিছ তাৰে হ'ব কাৰোবাৰ। সত্য কথা ক, সঁচা কথা ক, তই এইজনী ছোৱালীৰ বাপেক কোন? মই জানো এইজনী জাৰজ সন্তান। হে ভগৱান, হে কৃষ্ণ, ভগৱানৰ নামত তুমি এনেকুৱা কথা নকবা কল্যাণ, প্লিজ। মনো আমাৰ সন্তান, আমাৰ দুয়োটাৰে সন্তান। তোৰ এই বেয়া শৰীৰৰ হাত দুখনেৰে মোক কেতিয়াও স্পৰ্শ কৰিবলৈ চেষ্টা নকৰিবি। ভাত দিবলৈ আহে, ভাতটো দূৰৰে কথা, নাহিবি ওচৰলৈ। সেইজনীৰ বা বাপেক কোন মোৰ ভাবিয়ে ঘিণ লাগিছে। তহঁত দুইজনীয়ে মোক নচুবি, কৈ দিছোঁ। ওলাই যা মোৰ ঘৰৰ পৰা, দুইজনী মাৰ জীয়েৰ। যদি থাক তহঁত দুইজনীকে মই মাৰি পেলাম। যা ইয়াৰ পৰা যা, বাহিৰ হ বুলি কৈছিল নাই? যা দুয়োজনী ওলা, ঘৰৰ বাহিৰলৈ ওলা। তোৰ বাপেৰকো মাতি পঠিয়াইছোঁ, অলপ সময়ৰ পাছতে পাবহি। দেউতা, তুমি এইবিলাক কথা কিয় কৈছা? মিছাতে বহুত কষ্ট পাব। বাপেৰৰ কাৰণেহে চিন্তা, মোৰ কাৰণে চিন্তা নহয় তোৰ। বাপেৰৰ জীৱনটো বচাবলৈ মোৰ জীৱনটো নৰক কৰি পেলালি তই। চালি চৰিত্ৰহীনা, যা ইয়াৰ পৰা। ঐ তয়ো যা আমাৰ লগত। নালাগে কোনো থাকিব মোৰ ওচৰত, চব গুচি যা। মা, দেউতাই আমাক কিয় ঘৰৰ পৰা বাহিৰ কৰি দিলে? মনো, দেউতাৰ কিবা খং উঠি আছে, সেইকাৰণে এনেকুৱা কৰিছে দিয়া। তোমাকো মাৰিছে, মোকো গালি পাৰিছে। খং উঠি আছে যে সেইকাৰণে। নহ'লে মোক কিয় কৈছে মই দেউতাৰ ছোৱালী নহয় বুলি? সেইজনী খঙতহে কৈছে, সঁচাকৈ কোৱা নাই নহয়। মা, সঁচাকৈ মই নহয় নেকি দেউতাৰ ছোৱালী? হয় মাজনী, তুমি এইবিলাক কথা মুখেদি নুলিয়াবা প্লিজ, আৰু নকবা না। নকওঁ বুলি কোৱা মাজনী। হ'ব বাৰু, নকওঁ। কৰবী, মাজনী। ককা। মাজনী, ভালে আছে আমাৰ? ককা। মাজনী, জোঁৱায়ে হঠাৎ ফোন কৰিলে, মোক মাতি পঠাইছে। কি হ'ল বা? মাতিছিলোঁ। আপোনাক মই এজন ভাল মানুহ বুলি ভাবিছিলোঁ। বাবা, কি হৈছেনো? মই কৈছোঁ নহয়, আপোনাক মই আগতে ভাল মানুহ বুলি ভাবিছিলোঁ। আপুনি ভাল মানুহ নহয়, আপুনি এজন মিছলীয়া মানুহ, ফাঁকিবাজ মানুহ। এইবিলাক কি কৈ আছা বাবা? মই কি ফাঁকিবাজ হ'লোঁ? মই কি কৰিলোঁ? ঐ হাৰামী, তই কি মিছা কথা কৈছ নাজান? তই চুপ থাক। তোৰ এই মৰমৰ ছোৱালীজনী মোক বিয়া দিয়াৰ আগতে এজন যে মানুহে ধৰ্ষণ কৰিছিলে, এইটো কথা আমাক কিয় জনোৱা হোৱা নাই? আৰু এই কথাটো তোৰ ছোৱালীও আমাক কোৱা নাই। আজি বিয়া হোৱা 6-7 বছৰ হ'ল। কি ভাবিছিলি? কি ভাবিছিলি? কথাবিলাক লুকাই ৰাখিম বুলি ভাবিছিলি? কিন্তু মনত ৰাখিবি, সত্য কথা কোনোদিন লুকাই নাথাকে, এদিন হ'লেও ওলাই যায়। বাবাও, এইটো ঘটনা হওঁতে তাই বহুত সৰু আছিল। তাই একোৱে বুজি পোৱা নাছিল। তুমি তাইক এনেই ভুল নুবুজিবা। আমিতো তাইক বিয়া দিব বিচাৰিছিলোঁ বেলেগৰ লগত, কিন্তু সেইবিলাক কথা শুনি তাইক কোনেও বিয়া পাতিব ইচ্ছা কৰা নাছিল। বহুতবিলাক ল'ৰাই চাবলৈ আহিছিল, সকলোৱে তাইক সেইটো কথাৰ কাৰণেই ৰিজেক্ট কৰি থৈ যায়। আৰু তাইৰ বিয়াৰ বয়স হোৱাৰ কাৰণে ভাবিছিলোঁ তাইৰ জীৱনটো ধ্বংস হোৱাতকৈ কথাখিনি এবাৰ লুকুৱাই চাই তাইক বিয়া দিবলৈ চেষ্টা কৰোঁ। নহ'লে মই মৰি যোৱাৰ পাছত তাইৰ কি গতি হ'ব? এনেও মই বেমাৰী। মই ভাবিছিলোঁ তোমালোকে সুখত থাকিবা, আৰু মোৰ ছোৱালীৰ সুখৰ কাৰণে মই এই কথাটো লুকুৱাই ৰাখিছিলোঁ। কাৰণ তাইৰ লগৰ সকলোৱে বিয়া হৈ গৈছিল, একমাত্ৰ তাইৰ বাহিৰে। বাবাও, মোৰ যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিয়া। তথাপি তুমি এইবিলাক কথা লৈ ভুল বুজি নাথাকিবা। সংসাৰখন এনেই বেয়া নকৰিবা বাবা। তোক বাৰু মই ক্ষমা কৰি দিম। তোৰ এই নষ্ট ছোৱালীজনীক বিয়া পাতি মই যে সকলো মান সন্মান হেৰুৱাইছোঁ, সেই মান সন্মানখিনি মোক কোনে ঘূৰাই দিব? দেচোন বাৰু তই সেই মান সন্মানখিনিকে উভতাই দে মোক। তোৰ এই কলংকিত ছোৱালীজনীক আমাৰ ঘৰলৈ বিয়া দি গোটেই ঘৰখনকে কলংকিত কৰি তুলিলে। এইবিলাক আকৌ উভতাই দিব পাৰিবিনে? মানুহে ৰাস্তালৈ যাবই নোৱাৰোঁ, সকলোৰে মুখত ফু ফু ফা ফা কিমান কথা কৈছে, সেইবিলাক আমিহে শুনিছোঁ। মই বহুত লাজ পাইছোঁ।
সেই ধৰ্ষিতা ছোৱালীজনীক বিয়া পাতি মোৰ জীৱনটো 7টা বছৰ এনেকৈ পাৰ হৈ গ'ল। এই 7 বছৰ মোক উভতাই লাগে। পাৰিবি দিবলৈ? ক জানুৱাৰৰ বাচ্চা। কল্যাণ, মনে মনে থাকাচোন। দেউতাক ইমান কিয় বেয়াকৈ কৈছে? কি তোৰ বাপেৰক সেৱা কৰিব লাগে? বৰ ভাল কাম কৰিছে যে। তোক বিয়া কৰাই মোৰ মান সন্মান, মোৰ সকলো শেষ হৈ গৈছে। এই সকলোবিলাক মোক ফিৰত লাগে। দে উভতাই। এই মানুহজনে নিজৰ নষ্ট চৰিত্ৰৰ ছোৱালীজনী মিছা কথা কৈ ফুচুলাই মোৰ ল'ৰালৈ বিয়া দিলে। মোৰ ল'ৰাটো জীৱন ধ্বংস কৰি পেলালে। বিয়নী, চুপ থাককহে, নামাতিব মোক এনেকৈ। মিছলীয়া, আমাৰ পৰিয়ালৰ মান সন্মান সকলোবোৰ হেৰাই গ'ল, শেষ হৈ গ'ল সকলো। শুন, তই কাম এটা কৰ, তই এতিয়া এটা কেছ দে, মানহানিৰ কেছ। আমাৰ যে মান সন্মান সকলোবোৰ হেৰুৱাইছোঁ, আমি তেতিয়া সকলোবিলাকে ফিৰত পাম যেন লাগিব, আৰু মানুহেও আমাক হাঁহিব নোৱাৰিব। অঁ মা, মই এতিয়াই থানাত যাম। এতিয়াই মানহানি কেছ দিম মই। এই বাপেক জীয়েক দুয়োটাৰ নামতে মই কেছ দিম। বাবাও, ভগৱানৰ নামত এইবিলাক নকৰিবা। মই তোমাক সাহায্য কৰিছোঁ, লাগিলে মই ভৰিতো পৰিম। ভগৱানৰ নামত নকৰিবা এইবিলাক। মোৰ ছোৱালীজনী যিটো বদনাম হৈছিলে, এতিয়া সকলো মানুহে এইবিলাক পাহৰি গৈছে। এতিয়া যদি আকৌ কেছ মেইল কৰিবলৈ যোৱা, নজনাবিলাকেও সকলো গম পাব। কিয় বাৰু কথাবিলাক বহাব লাগে কোৱাচোন? বাদ দিয়া না, ভগৱানৰ নামত এইবিলাক বাদ দিয়া। মোৰ ছোৱালীজনী মান সন্মান সকলো ধূলিত হৈ যাব। এইবিলাক কাম নকৰিবা প্লিজ বাবা, এইবিলাক নকৰিবা। মই তোমাক সাহায্য কৰিছোঁ, মই তোমাক সাহায্য কৰিছোঁ, আৰু মোক ক্ষমা কৰি দিয়া, ক্ষমা কৰি দিয়া মোক। তোৰ ধৰ্ষিতা ছোৱালীজনীক বিয়া পাতি মোৰ সকলো শেষ হৈ গৈছে, মান সন্মান সকলো শেষ হৈ গৈছে। একো বাকী থকা নাই মোৰ। যিজনী ছোৱালীক মোৰ নিজৰ পত্নী বুলি ভাবিছিলোঁ, অৰ্ধাংগিনী বুলি ভাবিছিলোঁ, আৰু বহুত মৰমো কৰিছিলোঁ, বহুত ভালো পাইছিলোঁ, সেই ছোৱালীজনীক বেলেগ এজন পুৰুষে স্পৰ্শ কৰিব, আৰু মই একো ক'ব নালাগিব? তাইৰ শৰীৰ স্পৰ্শ কৰিছে, তাইক চুইছে। মই মানে সহ্য কৰিব পৰা নাই। এনেকুৱা লাগিছে যেন মই মৰিয়ে যাওঁ নেকি। কিন্তু মই মৰিম, মই মৰাৰ আগতে তোকেই মাৰিম, তোকেই মাৰি পেলাম মই। কল্যাণ, তেনেকুৱা নকৰিবা প্লিজ। দেউতাক নামাৰিবা, মোৰ দেউতাক নামাৰিবা। মোৰ দেউতাৰ একো দুখ নাই, যি দুখ মোৰহে। নামাৰিবা দেউতাক। বাবা, হ'ল হ'ল, বল ভিতৰলৈ বল। মানুহ আহিছে, কথাটো বেয়া হ'ব নহয়। বলচোন ভিতৰলৈ বল। ঐ কল্যাণ, তোৰ ঘৈণীয়েৰৰ কথা কি শুনিছোঁ হা? এইবোৰ কি শুনিছ? শুনিছোঁ তোৰ ঘৈণীয়েৰে বোলে বিয়াৰ আগতে ধৰ্ষণ হৈছিল। ভগৱানৰ নামত তহঁতে এইবিলাক কথা নুলিয়াবি, সেইবিলাক কথা নকবি। ভৰিত ধৰিছোঁ মই তহঁতৰ। এইবিলাক কথা মই উলিয়াব বিচৰা নাই। ঠিক আছে বাৰু, তই যদি এইবিলাক কথা উলিয়াব বিচৰা নাই তেন্তে নকওঁ বাৰু। কিন্তু এটা কথা কওঁ, তই যদি বিচাৰ তেতিয়াহ'লে তই এটা ব্যৱসায় কৰিব পাৰ। ব্যৱসায়? কি ব্যৱসায়? সি নুবুজেই, বুজিয়ে নাপায়। তোৰ ঘৈণীয়েৰৰ ব্যৱসায় আকৌ। মোৰ পত্নীৰ ব্যৱসায় মানে তই বুজা নাই। তই ঘৰতে বহি বহি পইচা পাই থাকিবি আকৌ। পইচা ইনকাম কৰিব পাৰিবি, ধুনীয়া ইনকাম হ'ব তোৰ। তই যদি ঘৰতে বহি এইটো বিজনেছ আৰম্ভ কৰি দিয় তেন্তে তই মালামাল হৈ যাবি ৰে। এনেও তোৰ পত্নী দেখাটো ধুনীয়া। তই প্ৰতিদিনাখনে 2-3 হাজাৰ টকাকৈ পাবি। কিহৰ চিন্তা কচোন? তই কাম এটা কৰ, তই ঘৰত গৈ পিনে তোৰ ঘৈণীয়েৰক আমাৰ ওচৰত পঠাই দে। মই 2,000 টকা দিম, আৰু মোৰ ওচৰত পঠাই দিবি, মই 3-4 হাজাৰ জিলাকে দিম। চালা কুকুৰৰ পোৱালি, তহঁতৰ ইমান সাহস হ'ল মোৰ পত্নীৰ বিষয়ে এনেকৈ ক'বলৈ? মোৰ পত্নীৰ বিষয়ে আৰু যদি কিবা এটা বেয়াকৈ কওঁ তেতিয়াহ'লে তহঁত দুয়োটাকে ইয়াতে মই মাৰি পেলাম। ইছ, তোৰ ঘৈণীয়েৰৰ কথা সকলোতে বদনাম, আমি ক'লেহে দুখ। বিয়াৰ আগতে ধৰ্ষণ হৈছে। কত কিমান ল'ৰাৰ লগত শুইছে তাৰ কোনো হিচাপ নাই। সি আকৌ কয় সতী সাবিত্ৰীজনীৰ কথা। মোৰ পত্নীৰ বিষয়ে বেয়াকৈ নকবি। নকওঁ দে, সকলোৱে কৈ আছে বাহিৰত, গোটেই জগতখনে জানে। তই ভাবচোন বিয়াৰ আগতেই তাই এনেকুৱা। প্ৰেক্টিচ আছে আকৌ। তই এবাৰ কৈছা না, ভাল ব্যৱসায় হ'ব তোৰ। তোৰ ভালৰ কথা চিন্তা কৰিহে কৈছোঁ। তই এবাৰ খালি কৈছাচোন, একেবাৰে হাতে কামি লাগি যাব। ভগৱানৰ নামত তহঁতে মনে মনে থাক, মনে মনে থাক কৈছোঁ নহয়। তহঁতৰ মই ভৰিত ধৰিছোঁ। তাইৰ বিষয়ে আৰু মই একো কথা শুনিবলৈ বিচৰা নাই। মোৰ মাথাটো এনেই বেয়া হৈ আছে, আৰু বেয়া নকৰিবি প্লিজ। তহঁত যাচোন ইয়াৰ পৰা। আমি যিটো কথা ক'লোঁ
মানে ব্যৱসায়ৰ কথাটো আকৌ তই মালামাল হৈ যাবি ৰে দে তই যি কৰ কৰি থাক আৰু আমিনো কি ক'ম তোৰ ভালৰ কাৰণেহে কৈছিলোঁ নকওঁ আৰু দে বাহিৰত সকলোৱে কোৱা মাতা আমি কওঁতেহে জগৰ হ'ল আমি তাৰ বন্ধু দুটাই কওঁতেহে জগৰ হ'ল ব'ল ব'ল আমি ইয়াৰ পৰা যাওঁ ব'ল সি হাৰামজাদীজনী সকলো শেষ কৰি দিছে মোৰ মান সন্মান সকলো শেষ হৈ গ'ল তাইৰ কাৰণে আমাক মানুহে চি চি কৰিছে সকলোৱে হাঁহিছে তাইক আৰু আমি আমাৰ ঘৰত ৰাখিব নোৱাৰোঁ আজিয়ে পঠাই দিম আজিয়ে যাবগৈ লাগিব তাই ভাত বনাবই আছে মাক চাহকাপ দি লওঁগৈ ৰ'বাচোন মই মাক চাহকাপ দি আহোঁ ৰখিবা অঁ ৰন্ধা বঢ়া কৰিবলৈ আছে বাথৰুমত কাপোৰো আছে ৰ'বাচোন মই মাক চাহকাপ দি আহোঁ পিছতো কথা পাতিব পাৰিম এয়া কি কৰিলা তুমি তোমাক মই কৈ আছোনে নাই তোমাৰ লগত মোৰ কথা আছে বুলি তই ৰন্ধা বঢ়া কৰিবি হা তই এজনী কলংকিনী নাৰী ধৰ্ষিতা নাৰী হৈ তই ৰন্ধা বঢ়া কৰিবি লাজ নাপাৱ তই ৰন্ধা বঢ়া কৰা আমি খাম তই ভাবিব কেনেকৈ পাৰিলি তই এতিয়াই আমাৰ ঘৰৰ পৰা বাহিৰ হৈ যা সেইবিলাক তুমি কি কথা কৈ আছা কোৱাচোন মই কিয় বাহিৰ হ'ব লাগে এইখন ঘৰৰ পৰা তই এইখন ঘৰৰ পৰা বাহিৰ হৈ যা কাৰণ মই আৰু তোৰ লগত সংসাৰ নকৰোঁ কল্যাণ অঁ প্লিজ তুমি তেনেকুৱা নকৰিবা ভগৱানৰ নামত তুমি তেনেকুৱা নকৰিবা তুমি মাৰা কাটা যি কৰা কৰা তথাপি তুমি এইখন ঘৰৰ পৰা মোক বাহিৰ কৰি নপঠাবা মোৰ লগত সংসাৰ নকৰা এইবিলাক কথা নকবা না আৰু মই এইখন ঘৰেৰে ক'ত যাম কোৱাচোন তই ক'ত যাবি সেইটো তোৰ কথা তোৰ নিচিনা এজনী নষ্ট চৰিত্ৰৰ কলংকিত নাৰী আমাৰ ঘৰত থাকিলে আমাৰ ঘৰখনো অপবিত্ৰ হৈ যাব তই ঘৰত থাকিলে মোক সকলোৱে হাঁহিব চি চি কৰিব এতিয়াতো সহায় হাঁহিয়ে আছে মোক লগৰবোৰেও ইনচাল্ট কৰিছে কথাই প্ৰতি সকলোৱে অপমান কৰিবলৈ লৈছে গতিকে তই এইখন ঘৰত আৰু থাকিব নোৱাৰ বাহিৰ হ মোৰ লাইফৰ পৰা তই বাহিৰ হ নাই নাই তেনেকৈ নকবা মই মৰি গ'লেও এইখন ঘৰৰ পৰা কেতিয়াও নাযাওঁ মা মা সেইফালে আহকচোন মা ঐ কি হ'ল হা কিয় মোক এনেকৈ চিঞৰি আছ চাওকচোন মা কল্যাণে কৈছে মোৰ লগত বোলে আৰু সংসাৰ নকৰে মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে মই বাৰু ক'ত যাম মই ইয়াৰ পৰা নাযাওঁ মই কল্যাণক বহুত ভাল পাওঁ তই কান্দি কুটি আগ শাখে তাক শাখে একো লাভ নাই মোৰ ল'ৰাই যি কৈছে সঠিক কথাই কৈছে বাজে কথা ক'বলৈ আহিছে ৰাস্তালৈ ওলাব নোৱাৰা হৈছোঁ চব সন্মান চেচ হৈ গৈছে ঐ শুন মোৰ ছোৱালী আৰু জোৱাই অহাৰ কথা আছে সিহঁত অহাৰ আগতে তই ইয়াৰ পৰা যা মা আপোনাৰ ল'ৰাই বাৰু মোক যাবলৈ কৈছে কিন্তু আপুনিতো এজনী নাৰী হৈ আন এজনী নাৰীৰ দুখ কষ্ট কিয় বুজি নাপায় মা আন এজনী নাৰীৰ সংসাৰ কিয় ভাঙিব বিচাৰিছে মোৰ ঠাইত যদি আপোনাৰ ছোৱালী হোৱা হ'লে এনেকুৱা কৰিব পাৰিলে হয়নে চুপ থাক বুলি কৈছোঁ তই মোৰ ভণ্টিক তুলনা কৰিবলৈ আহিছ এজনী নষ্ট চৰিত্ৰৰ কলংকিত মহিলাৰ লগত মোৰ ভণ্টিক তুলনা কৰিবলৈ আহিছ তই তোৰ লগত মই আৰু সংসাৰ কৰিব নোৱাৰোঁ তোক মই ডিভ'ৰ্চ দিম বাহিৰ হ বুলি কৈছোঁ আমাৰ ঘৰৰ পৰা নাযাওঁ মই ক'তো নাযাওঁ লোৱা এইখন লোৱা মোক কাটি কাটি পিচ পিচ কৰি পেলোৱা নহ'লে মোক ডিঙিত টিপি পেলাই মাৰি পেলোৱা তথাপি তুমি মোক তোমাক এৰি এইখন ঘৰৰ পৰা যাবলৈ নক'বা হৰামজাদী কি ক'লি তই মোৰ লাইফৰ পৰা নাযাওঁ ঘৰৰ পৰা ওলাই নাযাওঁ তই তোৰ মৰিবলৈ ইমান চখ হৈছে ৰহ তোক আজি মই মা দেউতা মাক নামাৰিবা তোক আজি মই মাৰিয়ে পেলাম মাক নামাৰিবা ঐ শুন হ'ব দে বাদ দে নামাৰিবি তাই কেনেবাকৈ মৰিব লগা হ'লে বহুত ডাঙৰ কথা হ'ব তাৰ পাছত পুলিচ আহিব তোক লৈ যাব তাৰ পাছত তোৰ ফাঁচি হ'ব হওক ফাঁচি জেলতো যাম লাগিলে তথাপিও মই এইক মোৰ ঘৰত নাৰাখোঁ ঐ শুন তোক যেনেকৈ বেলেগ এটা ল'ৰাই শৰীৰ স্পৰ্শ কৰিছে ঠিক তেনেকৈ ময়ো বেলেগ এজনী ছোৱালীৰ শৰীৰ স্পৰ্শ কৰিম চাই থাক তই যেনেকৈ বেলেগ এজন ল'ৰাৰ লগত ৰাতি কটাইছ ঠিক তেনেকৈও মই বেলেগ এজনী ছোৱালীৰ লগত ৰাতি কটাম চাই থাক তোৰ কেনেকুৱা লাগে
মা তুমি ৰীতাক আহিবলৈ কোৱা আমাৰ ঘৰলৈ এতিয়া আহিবলৈ কোৱা মা মাজনী এইটো কেনেকৈ সম্ভৱ কল্যাণ দেখোন মোতকৈ 2 বছৰ সৰু মই কেনেকৈ বিয়া হ'ম তাৰ লগত মই জানো মাজনী কল্যাণতকৈ যে তই 2 বছৰ ডাঙৰ বুলি সেই কথাটোক লৈ কল্যাণৰো কোনো আপত্তি নাই মোৰো কোনো আপত্তি নাই মোৰ ল'ৰাটোৱে খোৱা লোৱা এৰি দিছে অনবৰতে কান্দিয়ে থাকে অকণমান চিন্তা কৰা মই তোমাক ভৰিত ধৰিছোঁ আমাৰ কল্যাণৰ লগত বিয়া হোৱা মা কল্যাণ আপুনি এইবিলাক কি কৈ আছে কল্যাণক আৰু এজনী বিয়া পাতিব দিছে এজনী পত্নী থাকোঁতেই মই আৰু এজনীক কেনেকৈ বিয়া পাতিব পাৰোঁ তই কি বুজা নাই নেকি কিয় বিয়া পাতিব খুজিছোঁ তই কি নাজান নেকি কাৰণ মই তোৰ লগত আৰু সংসাৰ নকৰোঁ মই নতুনকৈ সংসাৰ কৰিব বিচাৰিছোঁ তোকতো মই ৰন্ধা বঢ়াও একো কৰিবলৈ দিয়া নাই বা ঘৰৰ কাম কাজো একো কৰিবলৈ দিয়া নাই কিন্তু মোৰ মাৰ বয়স হৈছে মাক সেৱা কৰিবৰ কাৰণে মোক সেৱা কৰিবৰ কাৰণে মই নতুন এজনী বিয়া কৰামি কাৰণ তোৰ এই লেতেৰা শৰীৰৰ লেতেৰা হাত দুখনেৰে মোৰ মাক আৰু মোকতো কেতিয়াও চুবলৈ নিদিওঁ আৰু তই যে মোৰ পত্নী এই কথাটো মই পাহৰি যাবলৈ বিচাৰিছোঁ মই সেইকাৰণে ৰীতাক বিয়া কৰিবলৈ বিচাৰিছোঁ তাইক বিয়া পাতিলেই মোৰ চাগে হেৰুৱা সন্মানখিনি মই আকৌ উভতাই পাম তাইক মোৰ পত্নী মৰ্যাদা দিবলৈ বিচাৰিছোঁ তুমি এইবিলাক কি কৈ আছা কোৱাচোন মইতো তোমাক বহুত ভাল পাওঁ মই থাকোঁতেই যদি তুমি বেলেগ এজনী বিয়া কৰোৱা মই কেনেকৈ সহ্য কৰিব পাৰিম কোৱাচোন মই কি তোমাক কম ভাল পাইছিলোঁ নেকি মইতো তোমাক ভাল পাইছিলোঁ যেতিয়া মই গম পাইছিলোঁ যে তুমি বিয়াৰ আগতে ধৰ্ষণ হৈছিলা সেইদিনা মই কেনেকৈ সহ্য কৰিব পাৰিছিলোঁ আৰু তোমাৰ নিচিনা যদি এজনী নষ্ট ছোৱালীৰ লগত মই সংসাৰ কৰোঁ সমাজে এদিন মোকেই গাঁৱৰ পৰা উলিয়াই দিব সমাজৰ মানুহে মোক চি কৰিব হাঁহিব সেইকাৰণে মই যিটো সিদ্ধান্ত লৈছোঁ মই ভাবোঁ ভাল সিদ্ধান্তই লৈছোঁ সেইকাৰণে মই ৰীতাকে বিয়া কৰাম তাইক তুমি কেনেকৈ বিয়া কৰাবা তাই দেখোন তোমাতকৈ ডাঙৰো আৰু তাইৰ দেখোন আগতে বিয়াও হৈছিলে আৰু তাইৰ গিৰিয়েকো ঢুকালে মই বাৰু এজনী ধৰ্ষিতা মোৰ লগত সংসাৰ কৰিলে তোমাৰ সমস্যা হয় কিন্তু তাইতো এজনী বিধৱা তাইৰ গিৰিয়েক নাই গিৰিয়েক ঢুকালে তাইক বিয়া পাতিলে কি তোমাৰ সমস্যা নহয় এজনী বিবাহিত ছোৱালীক বিয়া কৰিবলৈ ওলাইছা তাত তোমাৰ একো সমস্যা নাই অঁ মোৰ একো সমস্যা হোৱা নাই ৰীতা মোতকৈ 2 বছৰ ডাঙৰ মই মানিছোঁ তাইৰ গিৰিয়েকো ঢুকাইছে কিন্তু তাই তোৰ দৰে ধৰ্ষিতা নহয় সেইকাৰণে মই যিটো সিদ্ধান্ত লৈছোঁ সেইটোৱেই হ'ব মই আৰু বেলেগ একো শুনিবলৈ নিবিচাৰোঁ ৰীতা তুমি মোক বিয়া কৰাবা নহয় মোৰতো হাজবেণ্ড ঢুকোৱাৰো আজি 2 বছৰ হৈছে ময়ো অকলশৰে থাকিব একেবাৰে বিচৰা নাই ময়ো সংসাৰ কৰিব বিচাৰোঁ মোৰো এজন স্বামীৰ দৰকাৰ মই তোমাক বিয়া কৰাম কিন্তু এটা চৰ্তত চৰ্ত কি চৰ্ত শুনা মোৰ হাজবেণ্ডে ঢুকোৱাৰ আগতে মোৰ নামত বহুত পইচা থৈ গৈছিল কিজানি 10 লাখমান টকা হ'ব আৰু মই বিয়া হ'লেতো এইখিনি টকা তোমাৰেই হ'ব মই বিচাৰোঁ মই যেতিয়া ইমানবিলাক টকা আনিমেই মই কোনো সতিনী নিবিচাৰোঁ তুমি যদি মোক বিয়া কৰিবলৈ বিচাৰিছা তেতিয়াহ'লে তুমি কৰবীক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিব লাগিব কল্যাণ ৰীতাই ঠিক কথাই কৈছে ময়ো নিবিচাৰোঁ এই কলংকিনীজনী সেই নষ্ট চৰিত্ৰৰ ছোৱালীজনী এইখন ঘৰত থকাটো শুন তোৰ যদি লাজ আছে তেতিয়াহ'লে তই এইখন ঘৰৰ পৰা নিজে নিজে বাহিৰ হৈ যাবি মা একো মা চা নহয় মোৰ ল'ৰাই ৰীতাক বিয়া পাতি সুখে শান্তিৰে থাকিব তাত তই থকাটো মই নিবিচাৰোঁ শুন তই কালিয়ে বাপেৰক খবৰ দিবি আৰু বাপেৰৰ লগত ঘৰত গুচি যাবিগৈ তথাপিও যদি নাযাওঁ তেতিয়াহ'লে ঘৰৰ ঝাৰু দেখিছ ঘৰৰ ঝাৰু আৰু জোতা চেণ্ডেলেৰে কোবাই কোবাই তোক এই ঘৰৰ পৰা বাহিৰ কৰি দিম কল্যাণ তুমি মোক পত্নীৰ মৰ্যাদা দিবলৈ বিচৰা নাই সেইটো বাৰু মানিছোঁ নিদিবা তুমি মোক পত্নীৰ মৰ্যাদা মোৰ পৰিচয় মচি পেলাব বিচাৰিছা মচি পেলোৱা বাৰু আৰু এজনী ছোৱালী বিয়া পাতিব বিচাৰিছা বিয়া পাতা কিন্তু মই ভৰিত ধৰিছোঁ মোক এইখন ঘৰৰ পৰা উলিয়াই নপঠিয়াবা মুনু আৰু মোক এইখন ঘৰৰ কোনোবা এটা কোণতে থাকিবলৈ দিয়া তাতেই পৰি থাকিম আমি ৰীতাই যিহেতু বিচৰা নাই তুমি এইখন ঘৰত থকাটো তেতিয়াহ'লে মই কেনেকৈ বিচাৰিম
তোৰ কাৰণে মোৰ আৰু আমাৰ ঘৰত কোনো ঠাই নাই এই কথা মনত ৰাখিবি বল আমা কি হ'ল কচোন ইমান সময়ৰ পৰা চিঞৰি আছ যে তই তোমাৰ লগত কথা কেইটামান আছিলে সেইকাৰণে মাতি আছিলোঁ মোৰ লগত আৰু কি কথা থাকিব পাৰে ৰীতা বা মই ভাবোঁ তুমি এজনী নাৰী হৈ আন এজনী নাৰীৰ দুখ মৰম বুজি পাবা মই এজনী নাৰী হৈ আন এজনী নাৰীৰ দুখো বুজিবলৈ চেষ্টা নকৰোঁ আৰু তোৰ দুখো বুজিবলৈ চেষ্টা নকৰোঁ তোৰ দুখ বুজি জানো মোৰ কিবা লাভ আছে তোৰ দুখ বুজিবলগীয়া হ'লে মোৰ একো লাভ নহয় দয়া কৰা বা মোৰ স্বামীৰ লগত তুমি বিয়া হ'ব বিচাৰিছা তাত মোৰ কোনো আপত্তি নাই তুমি বিয়া হৈ পেলাই কল্যাণৰ লগত থাকিলে মই তাৰ মাজতো সোমাবলৈ নাযাওঁ মই একো মাতো নিদিওঁ মই সেইখন ঘৰৰ ৰন্ধা বঢ়াৰ পৰা আদি কৰি সকলোবিলাক কামেই কৰিম চাকৰৰ দৰে কৰি থাকিম মই যে কল্যাণৰ পত্নী সেইটো কথা মই কাকো নিজে নকওঁ কাকো মই মোৰ পৰিচয় দিবলৈ নাযাওঁ মোৰ ছোৱালীজনীৰ খাতিৰত মোক এইখন ঘৰত থাকিবলৈ দিয়া তাই বৰ কষ্ট পাব তাই বাপেকৰ অবিহনে থাকিব নোৱাৰিব তাইক মই ফাঁকিয়ে দি আহিছোঁ তাই বুজি নাপায় নহয় কথাবিলাক দয়া কৰা বা দয়া কৰা ৰীতা বা বহুত আশা কৰি মই কল্যাণলৈ বিয়া হৈছিলোঁ ভাবিছিলোঁ গোটেই জীৱনটো এইখন ঘৰতেই কটাম সুখে শান্তিৰে বহুত সপোন দেখিছিলোঁ মই তুমি দয়া কৰা ৰীতা বা মোক এইখন ঘৰত আশ্ৰয় দিয়া মোক থাকিবলৈ দিয়া মই তোমাৰ ভৰিত ধৰিছোঁ হাত জোৰ কৰিছোঁ তোক সেইখন ঘৰত কোনো আশ্ৰয় নিদিয়ে আৰু কেতিয়াও নিদিওঁ আৰু সেইখন ঘৰত তই একো কাম কৰিব নালাগে মই মোৰ স্বামীৰ কাৰণে মই সকলোবিলাক কাম কৰিব পাৰিম তই কি ভাবিছ হা তই বুদ্ধি কৰি থাকি যাবি আৰু মই মানি ল'ম তই যদি কল্যাণৰ আশে পাশে ঘূৰি থাক তেতিয়াহ'লে তাৰ মনটোতো ঘূৰিবই গতিকে মই তাৰ আশে পাশে তোক ঘূৰি ফুৰাটোক কেতিয়াও নিবিচাৰোঁ তাৰ কাৰণে মই যি কৰিব লাগে তাকেই কৰিম আৰু মই থাকোঁতেই সি তোক ভাল পাবলৈ ল'ব সেইটোতো মই কেতিয়াও নিবিচাৰোঁ তই কোনো দিনাখনেই মোৰ লগত সেইখন ঘৰত থাকিব নোৱাৰ এইটোৱে মোৰ ফাইনেল ডিচিশ্যন তই সেইখন ঘৰত থাকিব নোৱাৰ তই কি বুলি ভাবিছ হা মই কি মোৰ ঘৰখন এৰি গুচি যাম তই কলি বুলিয়ে মই গুচি যাম কেতিয়াও নাযাওঁ বহুত মনে মনে থাকিলোঁ আৰু সহ্য নকৰোঁ সহ্যৰ সীমা অতিক্ৰম কৰিছে মই বিচাৰ বহাম গাঁৱৰ মানুহৰ আগত জনাম মই চাওঁ তয়ো কেনেকৈ বিয়া কৰাব পাৰ মোৰ হাজবেণ্ডক আৰু চাই ল'ম মোক তই কেনেকৈ মোৰ ঘৰৰ পৰা তই উলিয়াব পাৰ চাই থাক ময়ো চাই ল'ম তই কেনেকৈ এনেকুৱা কৰিব পাৰ তই সেইখন ঘৰত কেনেকৈ থাকিব পাৰ কৰবিয়াই কি হৈছে আপোনালোকেতো জানেই মোৰ ছোৱালী কৰবীক কল্যাণৰ লগত বিয়া দিয়াৰ আজি 6-7 বছৰ হৈ গৈছে নাতিনীজনীও ডাঙৰ হৈছে এতিয়া জোঁৱায়ে কৈছে বেলেগ এজনী ছোৱালী বোলে বিয়া কৰায় মোৰ ছোৱালী কৰবীৰ লগত বোলে আৰু সংসাৰ নকৰে তাৰ বয়সতকৈ ডাঙৰ ৰীতা যে সেই বিধৱাজনী গিৰিয়েক ঢুকুৱা আজি 2-3 বছৰ হৈছে তাইক বিয়া পাতিব বিচাৰিছে মই আপোনালোকক সাহায্য কৰিছোঁ মোৰ ছোৱালীৰ সংসাৰখন বচাওক আৰু এজনী বিয়া নকৰোৱাকৈ সিহঁত দুটাই যাতে সুখে শান্তিৰে থাকিব পাৰে কিবা এটা দিহা পৰামৰ্শ দিয়ক মোৰ ছোৱালীজনীক তালাক দি পেলাই যদি সি বেলেগ এজনী ছোৱালী বিয়া কৰাবলৈ যায় মোৰ ছোৱালী আৰু বাচি নাথাকিব কি হ'ল মানে কল্যাণ তুমি তোমাৰ পত্নীৰ লগত থাকিব নিবিচাৰা তাইৰ লগত সংসাৰ কৰিব নিবিচাৰা আৰু এজনী বিয়া কৰিব বিচাৰিছা কি হৈছে তাৰমানে তোমাৰ ইয়াৰ কাৰণ কি মানে মই ভাবিছোঁ এই বিষয়টো আপোনালোকে জানেই তথাপিও মই আপোনালোকক এবাৰ কৈ দিওঁ যাৰ লগত আজি মই 6-7 বছৰে সংসাৰ কৰি আহিছোঁ যাক মই পত্নী বুলি মানি আহিছোঁ তাই এজনী নষ্ট চৰিত্ৰৰ তিৰোতা তাই এজনী কলংকিনী সেইজনী ধৰ্ষিতা মহিলা কি কৈছা তুমি এইবিলাক তোমাৰ পত্নী ধৰ্ষিতা নষ্ট চৰিত্ৰৰ বিয়াৰ আগতেই মোৰ পত্নী ধৰ্ষণ হৈছিল আৰু এই কথাটো কৰবীৰ বাপেকে মোক নোকোৱাকৈ মাক নোকোৱাকৈ আৰু আমাৰ পৰিয়ালক নোকোৱাকৈ লুকুৱাই ৰাখি পেলাই তাইক মোক বিয়া কৰাবলৈ দিছিল জানিবলৈ দিয়া হোৱা নাছিল যে তাই এজনী ধৰ্ষিতা বুলি গোপন কৰি ৰাখিছিল কথাবোৰ খুৰা আপোনালোকে এটা কথা কওক আজি যদি মোৰ ঠাইত আপোনালোকে হোৱা হ'লে আপুনি কি এই তিৰোতাজনীৰ লগত থাকিব পাৰিলে হয়নে
যদি জানিলে হয় এই ছোৱালীজনী এজনী নষ্ট চৰিত্ৰৰ ধৰ্ষিতা কলংকিনী নাৰী বুলি, থাকিলে হয়নে তাইৰ লগত? ঘৰত ৰাখিব পাৰিলে হয়নে আপোনালোকে? কেতিয়াও নোৱাৰিলে হয়। ঐ কৰবী, তই এইবিলাক কথা কিয় লুকাই ৰাখিছনে? বিয়াৰ আগতেতো ক'ব লাগিছিল তোৰ গিয়েৰক। মই ভুল কৰিছোঁ, অন্যায় কৰিছোঁ। তাৰ কাৰণে মোক যি শাস্তি দিয়ে মই সেই শাস্তি ল'বলৈ সাজু আছোঁ। কিন্তু মোৰ স্বামীৰ পৰা মোক আঁতৰাই নপঠাব, মই আপোনালোকক হাত জোৰ কৰিছোঁ। সি যি সিদ্ধান্তই লৈছে ঠিক সিদ্ধান্তই লৈছে। তই এতিয়াই এই মুহূৰ্ততে তোৰ বাপেৰৰ লগত ঘৰলৈ গুচি যা, তাৰ লাইফৰ পৰা। তোৰ নিচিনা এজনী তিৰোতাৰ লগত কি থাকিব নেকি? তাৰ কি মান সন্মান নাই, ইজ্জত নাই? তাক বেলেগ এজনী বিয়া কৰাবলৈ দে, আমাৰ একো আপত্তি নাই। তই যা, তাৰ লাইফৰ পৰা যা। মই আপোনালোকক হাত জোৰ কৰিছোঁ, ভৰিত ধৰিছোঁ, মোৰ ছোৱালীজনীৰ লগত এনেকুৱা অন্যায় নকৰিব। কল্যাণৰ জীৱনৰ পৰা তাইক আঁতৰ নকৰিব, তাই জীয়াই থাকিব নোৱাৰিব। তাইৰ একো দুখ নাই, একো দুখ নাই তাইৰ, সকলোবিলাক দুখ মোৰেই। মই ক'বলৈ দিয়া নাছিলোঁ যাতে তাই ধৰ্ষণ হোৱা কথাটো কল্যাণ আৰু মাকে গম নাপায়। মই তাইক মোৰ শপত দিছিলোঁ, বিষ খাই মৰিম বুলি কৈছিলোঁ। যদি কৈ দিয়ে কথাবিলাক, যি শাস্তি দিয়ে মোকেই দিয়ক, মোৰ ছোৱালীজনীৰ সংসাৰখন নাভাঙিব, মোৰ ছোৱালীজনীৰ সংসাৰখন ভালে ৰাখিবলৈ দিয়ক। তই বিয়াৰ আগতে এই কথাবিলাক লুকুৱাবলৈ দিছ তই জীয়েৰক? তইতো এটা ডাঙৰ কালপিত, বহুত ডাঙৰ অপৰাধী তই। মই বিচাৰোঁ সকলোৱে তোক জোতা মাৰক। মই আপোনালোকক হাত জোৰ কৰিছোঁ, মোৰ দেউতাক এনেকুৱা নকৰিব। নহ'লে ক, তই এই মুহূৰ্ততে কল্যাণৰ জীৱনৰ পৰা তই গুচি যাবিনে নাই তোৰ বাপেৰৰ লগত? হ'ব, গুচি যাম, কিন্তু যোৱাৰ আগতে সকলোলৈকে এটাই অনুৰোধ, মোৰ ছোৱালীজনীক মই মোৰ লগত ৰাখিব বিচাৰিছোঁ। তাইক মোৰ লগত যাবলৈ দিয়ক। কি হ'ল কল্যাণ, তই কি কৰিবি? মা তুমিয়ে কোৱা, তুমি কি কৰিবা? যিহেতু আমাৰ নাতিজনী বহুত সৰু, তেতিয়াহ'লে মাকৰ লগত থকাটোৱে তাই ভাল হ'ব। কিন্তু আমাৰ নাতিজনী ডাঙৰ হ'লে আমি আমাৰ ঘৰলৈ উভতাই আনিম। কিন্তু হ'ব, আজি মিটিংখনৰ ৰায় হৈ গ'ল যে কল্যাণৰ পত্নী এজনী নষ্ট চৰিত্ৰৰ ধৰ্ষিতা মহিলা, ধৰ্ষিতা বোৱাৰী। তাইৰ নিচিনা বোৱাৰী এজনী যদি আমাৰ গাঁৱত থাকে, তেতিয়াহ'লে আমাৰ গাঁৱৰ মান ইজ্জত সকলোবিলাক চেচ হ'ব। আমি বিচাৰোঁ কৰবী এই মুহূৰ্ততে এইখন গাঁৱৰ পৰা আৰু কল্যাণৰ জীৱনৰ পৰা বাপেকৰ লগত ঘৰলৈ যোৱাটো, আৰু যেতিয়াই জীয়েকক বিচাৰে তেতিয়াই লগ কৰিব পাৰিব। বিচাৰৰ ৰায় শুনি তোমালোকে ভাল পাইছানে নাই? যিটো ৰায় দিলা বহুত পচন্দ হৈছে মোৰ। আমি কৈছিলোঁ যে আমাৰ বোৱাৰীজনী যাতে আমাৰ ঘৰত কেতিয়াও থাকিব নোৱাৰে, আমাৰ ঘৰৰ পৰা যোৱাৰ ব্যৱস্থা কৰা বুলি। আজি মই বহুত সুখী। মই যেনেকৈ বিচাৰিছিলোঁ তেনেকুৱাই হ'ল। তুমি সুখী হোৱাটোৱে বিচাৰোঁ মই। খুৰা, মই আপোনাক কৈছিলোঁ মোৰ মনে বিচৰা ধৰণে যদি মই ৰায়টো পাওঁ, তেতিয়াহ'লে মই আপোনাক 5,000 টকা দিম বুলি, আৰু দিলোঁ। আৰু লাগিলে ক'ব খুৰা। ঠিক আছে বাৰু, কিন্তু এটা কথা, তোমালোকে এইবিলাক কথা কাৰো আগত কৈ নুফুৰিবা। যদি মানুহবিলাকে গম পায় মই 5,000 টকাৰ বিনিময়ত এই ৰায়টো দিছোঁ বুলি, তেতিয়াহ'লে মোৰ গাঁওখনৰ ভিতৰত বহুত বদনাম হৈ যাব, মান সন্মান সকলো শেষ হৈ যাব মোৰ। গতিকে তোমালোকে এইবিলাক কথা কাকো জানিবলৈ নিদিবা। হ'ব হ'ব, তোমাৰ মান সন্মান মানে আমাৰো মান সন্মান। যিহেতু তুমি মোৰ বন্ধু, গতিকে তুমি একো চিন্তা নকৰিবা। আমি এইবিলাক কথা কাকো নকওঁ, তুমি নিশ্চিন্ত হৈ থাকা। আমি নিজৰ ভৰিৰ ওপৰত কি নিজেই কোঠাৰ মাৰিম নেকি? সেইকাৰণে তুমি একো চিন্তা নকৰিবা। ঠিক আছে, মই যাওঁ দিয়া। ঠিক আছে, যোৱা। শুনা ৰীতা, যিমান সোনকালে হয় আপোনাৰ ল'ৰাৰ লগত মোক বিয়া কৰাই দিয়ক। ঠিক আছে ঠিক আছে, তই চিন্তা নকৰিবি, এইকেইদিনতে কৰাই দিম। মুনু, মই বহুত সুখী তুমি যে মোৰ গৰ্ভত থিতাপি ল'লা। তুমি চিন্তা নকৰিবা, মই তোমাৰ লগত সদায় আছোঁ। বেলেগ নাথাকিলেও তোমাৰ মা তোমাৰ লগত সদায় আছে। 10 মাহ গৰ্ভত ৰাখি তোমাক জন্ম দিছোঁ। মই বহুত কষ্ট কৰি জন্ম দিছিলোঁ। বহুত আশা আছিল, বহুত সপোন আছিল। ভাবিছিলোঁ তোমাক পঢ়াই শুনাই বহুত ডাঙৰ মানুহ কৰিম, কিন্তু মই তোমাৰ কাৰণে সেইবিলাক একো কৰিব নোৱাৰিলোঁ। মুনু, মোক তুমি ক্ষমা কৰি দিবা। মা,
তুমি মোক এইবিলাক কথা কিয় কৈ আছা? কাৰণ আজি তোমাক মই মাৰি পেলাম। মা, মাজনী, তই পাগল হৈছ নেকি? হা, পাগল হৈছ তই? অঁ মই পাগল হৈছোঁ। মুনুক মোৰ হাতত দিয়া। তই নিজৰ ছোৱালীজনীক মাৰাৰ কথা কৈছ? নামাৰি কি কৰিম? ময়ো জীয়াই নাথাকোঁ। কাৰণ ইমান ডাঙৰ অপমান, ইমান বদনাম মই আৰু সহ্য কৰিব পৰা নাই দেউতা। মই মৰি যাম দেউতা। আৰু মই মৰি গ'লে মোৰ ছোৱালীজনী কি হ'ব? তাই জীয়াই থাকিব নোৱাৰিব নহয় দেউতা। সমাজৰ মানুহে তাইক আজে বাজে কথা কৈ তাইক ডাঙৰ হ'বই নিদিব, বহুত কষ্ট দিব। তাইক সকলোৱে হাঁহিব, তোৰ মাৰ এজনী নষ্ট চৰিত্ৰ তিৰোতা, ধৰ্ষিতা মহিলা বুলি। তাইৰ নাকটো ক'ত থ'ব তেতিয়া? সেইটোতো দূৰৰে কথা। মোৰ নিচিনাকৈ যদি তাইৰো তেনেকুৱা হয়, তাইৰো যদি সৰ্বনাশ হয়, সেইকাৰণে দেউতা মুনুক মোৰ হাতত দিয়া। মোৰ হাতত দিয়া বুলি কৈছোঁ। তাইক মাৰি পেলাম, তাৰ পাছত মই মৰি যাম। তই এইবিলাক কি কথা কৈ আছ মাজনী? বাদ দে এইবিলাক। সেইবিলাক বহুত আগৰ কথা। তোৰ ভাগ্যতে আছিল। সেইবুলি যে মনৰো হ'ব তেনেকুৱা কথা নহয়। ইমান কষ্ট কৰি 10 মাহ গৰ্ভত ৰাখি তাইক ডাঙৰ দীঘল কৰিছ, আৰু এতিয়া তাইক নিজৰ হাতেৰে মাৰাৰ কথা ভাবিব পাৰিলি কেনেকৈ? তই কিন্তু ভাল কাম কৰা নাই মাজনী। তেতিয়াহ'লে মই কি কৰিম কোৱাচোন তুমি? কি কৰিম? মইতো মৰি যাম। মোৰ ছোৱালীজনী কি হ'ব? সেইকাৰণে দিয়া দেউতা, দিয়া। কিয় মৰিবি তই? হা, কিয় মৰিবি? তই চাই থাক, তোক যোনে এনেকুৱা কৰিছিল নহয়, মই তাক কি কৰোঁ। তেতিয়া টকা পইচাৰ অভাৱত একো কৰিব নোৱাৰিলোঁ। এতিয়া লাগিলে মই মাটি বাৰীকে বেচি দিম, বিক্ৰী কৰি দিম মই। তথাপি তোৰ লগত কুকৰ্ম কৰা সেই পাপীটোক মই জেইলৰ ভাত খুৱাইহে এৰিম। দেউতা, মোক যোনে এনেকুৱা কৰিছিলে, মানে মহা, তেখেত ক'ত থাকে? ঘৰৰ সন্মুখতেই দোকান আছে, ঘৰতে থাকে। তই চুপ থাক কুকুৰৰ পোৱালি। তোৰ এই পাপী মুখখনত মোৰ নাম নলবি। তোৰ কাৰণে আজি মোৰ জীৱনটো নষ্ট হৈ গ'ল। তোৰ কাৰণে আজি মোক সকলোৱে হাঁহে কলংকিনী নাৰী বুলি। তই মোৰ মান সন্মান সকলো শেষ কৰি পেলালি। তোৰ কাৰণে আজি মোক মোৰ স্বামীয়ে এৰি দিছে। বহুত ভাল পাইছিল, কিন্তু হয় সেইবোৰ কেনেকৈ সহ্য কৰিব? তই মোৰ সকলো শেষ কৰি পেলালি। ক'তো ওলাই যাব নোৱাৰোঁ, সকলোৰে মুখত ইমান বেয়া বেয়া কথা। তইতো মোৰ দেউতাৰ নিচিনা, দেউতাৰ বয়সৰ। তহঁতৰ ঘৰত মই ফুৰিবলৈহে গৈছিলোঁ। ইমান সৰুতেই তই মোক এনেকুৱা কৰিবলৈ সদ গ'ল। কিয় তই মোৰ জীৱনটো নষ্ট কৰি পেলালি? কিয় তই মোক সৰ্বনাশ কৰিলি? কৰবিও, মোক ক্ষমা কৰি দে। সেইখিনি সময়ত মোৰ মূৰটো একেবাৰে ভাল নাছিল, মোৰ মাথাটো গৰম হৈছিল। মই কি কৰিলোঁ মই নিজেই ভাবি পোৱা নাই। মোৰ কি হৈছিল মই নিজেই বুজি পোৱা নাছিলোঁ। সেইকাৰণে তোৰ লগত মই এনেকুৱা অন্যায় কৰিলোঁ, তোক ধৰ্ষণ কৰি পেলালোঁ। মোক ক্ষমা কৰি দে মোক। তোক যদি আজি মই ক্ষমা কৰি দিওঁ নহয়, মোৰ পাপ হ'ব। তোক মই আজি ইয়াতে মাৰি পেলাম। তোক আজি মই সেই দা সদেৰে পিচ কৰি পেলাম। মোক ক্ষমা কৰি দে, মোক ক্ষমা কৰি দে। হে ভগৱান, কৰবীয়ে মহায়েকক মাৰি পেলালে দেখোন, কাটি পেলালে। অৰুণ, পুলিচক ফোন কৰ। কল্যাণ, কি হ'ল? মানে কি ভাবি আছা? নাই, একো ভবা নাই। মই মোক দেখিলেই চিনি পাওঁ নহয়, জানো তুমি কি ভাবিছা। তুমি চিন্তা নকৰিবা কল্যাণ, তোমাক মই ইমান মৰম চেনেহ আৰু ভালপোৱা দিম নহয়, তুমি সকলোবিলাক কথা পাহৰি যাবলৈ নিজেই চেষ্টা কৰিবা। কল্যাণ, কি হৈছে মা? কি হৈছে তই শুনা নাই? নাইতো, কোৱাচোন কি হৈছে? কৰবীয়ে বোলে মহায়েকক মাৰি পেলালে। কি? যি কৰে কৰি থাকক,
ইমান বিশ্বাসঘাতকতা কৰি মোৰ ল'ৰালে তাই বিয়া হৈ আহিছে। নষ্ট চৰিত্ৰ তিৰোতা। তাইৰ পেটত চাগে সন্তানো আছে। তাই কাৰোবাক মাৰে, হত্যা কৰে, তাইৰ ফাঁচি হয়, সেইটো তাইৰ কথা। তহঁতক খালি মই খবৰটোহে দিলোঁ। নাই মাহী, কৰবীৰ বিয়াৰ আগতে তাইৰ গৰ্ভত কোনো সন্তান নাছিল। তাই যেতিয়া বহুত সৰু আছিল তেতিয়াই তাইক মহাইকে ধৰ্ষণ কৰিছিল। বহুত কষ্ট হৈছিল তাইৰ। তাই মৃত্যুৰ মুখৰ পৰা বাচি আহিছিল। তাই যেতিয়া হস্পিটেলৰ পৰা ঘৰলৈ আহিছিল তাইৰ মুখ আমি চাব পৰা নাছিলোঁ। আৰু গাভৰু হোৱাৰ পাছত তাইক বহুত ল'ৰাই চাবলৈ আহিছিল। আৰু এই কথাটো শুনাৰ পাছতেই তাইক কোনেও বিয়া নকৰাও বুলি গুচি যায়। তাইৰ বয়সৰ সকলোবিলাক বিয়া হৈ গুচি গৈছিল। তাই মন মাৰি থকাৰ কাৰণে বাপেকে এই কথাটো গোপন কৰি ৰখালে আৰু একো নোকোৱাকৈ কল্যাণলৈ তাইক বিয়া দিলে। তাই কিন্তু বাৰে বাৰে কৈছিল বিয়া নহওঁ বুলি। বাপেক মাকে জোৰ কৰিহে বিয়া দিছিল। আমি গোটেইকেইজনী একেলগে পঢ়িছিলোঁ। চম্পা, যিজনীয়ে তোক এই কথাবিলাক কৈছিল, সেইজনী তাইক সৰুৰ পৰাই দেখিব নোৱাৰে। কৰবী এজনী বহুত ভাল ছোৱালী। তাই তহঁতৰ সংসাৰত জুই জ্বলাবৰ কাৰণে এইবিলাক কথা কৈছিল। আৰু আজি তাই শাস্তি পাইছেও। তাই বহুত ডাঙৰ বেমাৰ হৈছে আৰু তাই হস্পিটেলত আছে। তাই মোক নিজে মাতি পেলাই এইখিনি কথা কৈছে আৰু আপোনালোককো ক'বলৈ দিছে মাহী। তাই বহুত কান্দিছে। কৈছে ভগৱানে মোক চাগে কেতিয়াও ক্ষমা নকৰিব। কৰবীৰ সংসাৰখন মই শেষ কৰি পেলালোঁ বুলি। ময়ো তাইৰ লগত বহুত অন্যায় কৰিলোঁ। কল্যাণ, তই যা এতিয়াই। তাইক পুলিচে লৈ গৈছে। মা, মই তাইৰ লগত বহুত অন্যায় কৰিলোঁ। তাই মোক বহুত বুজাবলৈ চেষ্টা কৰিছিল, মইহে বুজি নাপালোঁ। মই কৰবীৰ ওচৰলৈ গুচি যাব লাগিব মা। আমি সকলোৱে যাম তাইৰ ওচৰলৈ। কৰবী, এয়া তুমি কি কৰিলা? এজন ধৰ্ষণকাৰীয়ে যি শাস্তি পোৱা উচিত মই তাকেই কৰিলোঁ। এজন ধৰ্ষণকাৰীৰ শাস্তি হ'ব লাগে মৃত্যুদণ্ড। মই তেখেতক মাৰিবলৈ বিচৰা নাছিলোঁ। নহ'লে কিয় তুমি নিজকে অপৰাধী সজাইছা? আইন কিয় হাতত তুলি ল'লা তুমি? তোমাৰ কাৰণে, এই সমাজৰ মানুহৰ কাৰণে। মানে? মোক ধৰ্ষণ কৰা হৈছিল। সেই কথাটো মই জানিছিলোঁ নে? মোৰ কি দুখ আছিল? কিমান সৰু ছোৱালী আছিলোঁ মই। মহাহঁতৰ ঘৰত মই ফুৰিবলৈ গৈছিলোঁ আৰু মই টোপনিত লালকাল আছিলোঁ। আৰু তেতিয়াই মহাই মোৰ লগত ইমান বেয়া কাম কৰিলে। আৰু তাৰ পাছৰ পৰাই এই সমাজৰ মানুহে, আনকি তুমিও মোক বুজিবলৈ চেষ্টা কৰা নাই। যদি এবাৰো চেষ্টা কৰিলা হয়, মোক কোনে এনেকুৱা কৰিছিল তাক তুমি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিলা হয়। যদি তুমি মোক বুজিলাহেঁতেন আজি মই চাগে এনেকৈ আইন হাতত তুলি ল'ব লগা নহ'ল হয়। তোমালোকৰ কাৰো একো দুখ নাই, সকলো দুখ মোৰেই। কাৰণ মই যে এজনী নাৰী যদি ভুলো নাথাকে সমাজৰ মানুহে তথাপিও নাৰীকেই দুখ দিয়ে। কিন্তু পুৰুষৰ দুখবিলাক কাৰো চকুত নপৰে। মই যে তোমাৰ পত্নী, সেইকাৰণে মই তোমাক হাজাৰ বুজাবলৈ চেষ্টা কৰাৰ পাছতো তুমি কেতিয়াও বুজিবলৈ চেষ্টা নকৰিলা। সি যে মোৰ লগত অন্যায় কৰিছে তাৰ বিচাৰ মই নিজেই কৰিছোঁ। কাৰণ আজিলৈকে ন্যায় দিয়া মানুহটো কোনো নোলাল। সকলোৱে মোকেই দোষাৰোপ কৰি থাকিলে। দোষীক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কোনেও নকৰিলে। বিশ্বাস কৰা কল্যাণ, মোক যদি ইয়াৰ কাৰণে ফাঁচিও দিয়ে নহয় তথাপিও মোৰ কোনো আপত্তি নাই। কাৰণ এজন ধৰ্ষণকাৰীক, এজন পাষণ্ডক মই নিজৰ হাতেই মই উচিত শাস্তি দিব পাৰিছোঁ। আৰু কোনেও সেনেকুৱা কাম কৰিব নোৱাৰিব। মোৰো এজনী ছোৱালী আছে। মোৰ ছোৱালীজনীৰ লগতো যদি এনেকুৱা ঘটনাই হয়, গতিকে মই ইয়াৰ উচিত শাস্তি দিলোঁ। মানুহে যি ভাবে তাকেই ভাবক, আৰু মোৰ যি শাস্তি হয় তাকেই হওক। তুমি মোক ক্ষমা কৰি দিবা কৰবী। মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ। মই তোমাক এবাৰো বুজিবলৈ চেষ্টা নকৰিলোঁ যে তোমাৰ গাত একোৱেই দুখ নাছিল। তোমাৰ স্বামী হিচাপে, এই সমাজৰ এজন সচেতন নাগৰিক হিচাপে মই তোমাক সহায় কৰিব লাগিছিল। মই তোমাক কেতিয়াও বুজিয়ে নাপালোঁ আৰু মই তোমাক সকলো সময়তে দোষাৰোপ কৰি থাকিলোঁ। তুমি মোক ক্ষমা কৰি দিয়া। মই হাতযোৰ কৰি তোমাক ক্ষমা বিচাৰিছোঁ। আজি তোমাৰ যি পৰিণতি হৈছে সেই সকলোবিলাকৰে দায়ী মই। বহুত মানসিক শাস্তি দিলোঁ তোমাক। মোক ক্ষমা কৰি দিয়া কৰবী।
মোক ক্ষমা কৰি দিয়া অঁ বোৱাৰী মোকো ক্ষমা কৰি দিয়া এজনী পত্নী থাকোঁতে আন এজনী পত্নী বিয়া কৰাই আনি মই তোমাক কিমান কষ্ট দিলোঁ সঁচাকৈ মই বহুত পাপী মই নাই মা কল্যাণ তেনেকৈ নক'বা তোমালোক ইয়াৰ কাৰণে কোনেও দায়ী নহয় ইয়াৰ কাৰণে মই দায়ী মোৰ লগত যি হৈছে নহয় সকলো মোৰ ভাগ্যৰ লিখন নাই দিয়া মই তোমালোকৰ কাকোৱে বেয়া পোৱা নাই ৰাগ অভিমান খং তোমালোকৰ ওপৰত মোৰ কাৰোৱেই নাই মোৰ জীৱনটোৰ ওপৰতহে মায়ামোহ নাইকিয়া হৈ গ'ল মা দেউতা কল্যাণ মই যাওঁ দিয়া তোমালোক সকলোৱে মিলি মোৰ মনোজনীক চাবা তাই একো বুজি নাপাব নহয় মোৰ লগত যি হ'ল মোৰ ছোৱালীজনীৰ লগত যাতে কেতিয়াও তেনেকুৱা নহয় কল্যাণ মনত ৰাখিবা বাৰু মই তোমালোকক ক্ষমা কৰি দিলোঁ মনত ৰাখিবা মোৰ ছোৱালীজনীৰ লগত যদি কিবা অন্যায় হয় মই কিন্তু মনে মনে নাথাকিম সেইদিনাখন তোমালোকৰ অৱস্থা কৰিম মই এই জানুৱাৰটোৰ দৰে সেই জানুৱাৰ মহাৰ দৰে মুনু ভালকৈ থাকিবা মাজনী যোৱা দেউতাৰ ওচৰলৈ যোৱা আহা মুনু বলক বাইদেউ মা মুনু আমি মাক লগ কৰি থাকিম মা ডক্তৰৰ ওচৰলৈ গৈছে তুমি চিন্তা নকৰিবা মাজনী মই তোমাক মাৰ ওচৰলৈ লৈ যাম